সুনীল গগৈ জীয়াই আছে ডাঙৰ মন্তব্য CIDৰ DIGৰ পুনৰ ঢকুৱাখানা কাণ্ডৰ নতুন মোড় DIG সংযুক্তা পৰাশৰৰ আশ্বাস সুনীল গগৈ পত্নীক ক'ত আছে সুনীল গগৈ DIG সংযুক্তা পৰাশৰৰ সুনীল গগৈ জীয়াই থকা সন্দৰ্ভত কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সুনীল গগৈ পত্নীয়ে বিষয়টো মানে আগৰ পৰাটো কৈয়ে আছো এটো ইমান দিনেটো হৈছে কিবা এটাটো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হলে হয়তো সোনকালে ওলালেহেঁতেন কিন্তু এটো গোটেই ৰাজহুৱাভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়া উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক ডেড বডিটো আমাক সঞ্জয় দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া তেনেকৈ কৈছো নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে তামোল জীয়াই আছে যদি বাইদেউ উলিয়াই আনক তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান ৰাজ্যৰ মানুহ এজন আমি যিমান পাৰো চেষ্টা কৰি আছো বুলি কৈছে এতিয়া মোৰ কথা হ'ল কি জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক সেইটো আমাৰ লগত কথা নাই কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে আমি তেতিয়াই সুখী হ'ম মানে বিষয়টো মানে আগৰ পৰাটো কৈয়ে আছো এটো ইমান দিনেটো হৈছে কিবা এটাটো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হলে হয়তো সোনকালে ওলালেহেঁতেন কিন্তু এটো গোটেই ৰাজহুৱাভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়া উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক ডেড বডিটো আমাক সঞ্জয় দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া তেনেকৈ কৈছো নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে তামোল জীয়াই আছে যদি বাইদেউ উলিয়াই আনক তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান ৰাজ্যৰ মানুহ এজন আমি যিমান পাৰো চেষ্টা কৰি আছো বুলি কৈছে এতিয়া মোৰ কথা হ'ল কি জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক সেইটো আমাৰ লগত কথা নাই কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে আমি তেতিয়াই সুখী হ'ম মানে বিষয়টো মানে আগৰ পৰাটো কৈয়ে আছো এটো ইমান দিনেটো হৈছে কিবা এটাটো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হলে হয়তো সোনকালে ওলালেহেঁতেন কিন্তু এটো গোটেই ৰাজহুৱাভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়া উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক ডেড বডিটো আমাক সঞ্জয় দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া তেনেকৈ কৈছো নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে তামোল জীয়াই আছে যদি বাইদেউ উলিয়াই আনক তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান ৰাজ্যৰ মানুহ এজন আমি যিমান পাৰো চেষ্টা কৰি আছো বুলি কৈছে এতিয়া মোৰ কথা হ'ল কি জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক সেইটো আমাৰ লগত কথা নাই কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে আমি তেতিয়াই সুখী হ'ম মানে